আমি অসমৰ দিব্যাংগসকলক মাহে 1000 টকাৰ আমাৰ দীনদয়াল উপাধ্যায় আমি দিব্যাংগ পেঞ্চন আঁচনি দিবলৈকে আমি সক্ষম হৈছিলো কিন্তু পৰৱৰ্তী সময়ত যেহেতু আমি সকলোকে অৰুণোদয় দিওঁ আৰু অৰুণোদয় আমি 1250 টকা দিওঁ গতিকে দিব্যাংগসকলক আমি এই আঁচনিটোৰ ঠাইত অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিলো আজি অসমৰ প্ৰত্যেকজন দিব্যাংগ ব্যক্তিয়ে মাহত 1250 টকা পাই ভৱিষ্যতেও পাব আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ কেইবাখনো স্কুল আছে দিব্যাংগসকলক পঢ়ুৱাৰ কাৰণে বা আমাৰ যিসকলে চকুৰে দেখা নাপায় তেখেতলোকক পঢ়ুৱাৰ কাৰণে কেইবাখনো অসমত স্কুল আছে সেই স্কুলসমূহলৈকে প্ৰত্যেকখনলৈকে মই গৈছো তেখেতলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আমি তেখেতলোকৰ লগত আলোচনা কৰিছো আৰু পৰৱৰ্তী সময়ত এই প্ৰত্যেকখন স্কুলৰ আমি সমস্যা সমাধান কৰিবলৈকে চেষ্টা কৰিছো আৰু সক্ষম হৈছো দিব্যাংগসকলৰ পিতৃ মাতৃসকলে কেতিয়াও মনত কষ্ট লৈ থাকিব নালাগে আকৌ কৈছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত দিব্যাংগসকলৰ প্ৰত্যেকটো কথাই আমি অত্যন্ত গুৰুত্ব সহকাৰে লম আৰু গুৰুত্ব সহকাৰে লম গতিকে তেখেতলোক অৱহেলিত নহয় আপোনালোকৰ ল'ৰা ছোৱালী অৱহেলিত নহয় আপোনালোকে যাতে মনত কষ্ট লৈ নাথাকে তাৰ কাৰণে মই হৃদয়তম অন্তৰৰ হৃদয়তম কোণৰ পৰা অনুৰোধ কৰিছো